নমস্কাৰ। এক বহুত জৰুৰী খবৰ। নন টেট কোৱালিফাইড শিক্ষক যিসকল আছে, অৰ্থাৎ যিসকলে টেট উত্তীৰ্ণ নহয়, তেনে শিক্ষকৰ তথ্য বিচাৰি বিঅ'সকললৈ পত্ৰ দিছে ডেপুটি ডাইৰেক্টৰ স্কুল এডুকেশ্যন এলিমেণ্টেৰী হিমাচল প্ৰদেশৰ ফালৰ পৰা। মই ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক জনাই থওঁ যে এই পত্ৰটি বা যিখিনি কথা মই আপোনালোকক জনাব গৈ আছোঁ ভিডিঅ'টিৰ জৰিয়তে, সেই কথাখিনি আমাৰ অসমৰ নহয়, হিমাচল প্ৰদেশৰ এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডেপুটি ডাইৰেক্টৰে প্ৰতিজন বিঅ' ব্লক এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰলৈ তেওঁৰ অধীনত থকা বিদ্যালয়সমূহত সেইসকল শিক্ষকৰ তথ্য বিচাৰিছে যিসকল শিক্ষক টেট উত্তীৰ্ণ নহয়, এলিমেণ্টেৰী এডুকেশ্যনৰ অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ভিতৰত পাঠদান কৰা শিক্ষক যিসকল টেট কোৱালিফাইড নহয়। আৰু আকৌ ৰিপিট কৰিছোঁ, হিমাচল প্ৰদেশৰ হয়। আৰু ভিডিঅ'টি এইবাবে আপোনালোকলৈ লৈ আহিছোঁ যে যিসকল জ্যেষ্ঠ শিক্ষক আছে তেওঁলোকৰ যি টেট কম্পালচৰি লাগিবই বুলি সুপ্ৰিম কোৰ্টৰ যোনটো জাজমেণ্ট আছে, সেই জাজমেণ্টক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এখাপ বা এটা পদক্ষেপ হিমাচল প্ৰদেশৰ ফালৰ পৰা লোৱা গৈছে বুলি ক'ব পাৰি। আৰু 15 তাৰিখে এই পত্ৰটো দিছে আৰু 16 তাৰিখে অৰ্থাৎ নেক্সট ডে তথ্যখিনি বিচাৰিছে। গতিকে ইমাৰ্জেঞ্চি তথ্যখিনি বিচাৰিছে বা চৰকাৰৰ হাতত এই তথ্যখিনি চৰকাৰে জানিব বিচাৰিছে কিমান শিক্ষক এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ দ্বাৰা প্ৰভাৱিত হ'ব গৈ আছে বা তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত হেম্পাৰ হ'বলৈ গৈ আছে। গতিকে এনেধৰণৰ পদক্ষেপ আমাৰ অসমৰ চৰকাৰৰ ফালৰ পৰাও ল'ব লাগে বুলি মই ভাবোঁ, যোনটো উচিত বুলি ভাবে। যেনেদৰে কেৰালা চৰকাৰৰ ফালৰ পৰা লৈছে, তামিলনাডুৰ ফালৰ পৰা লৈছে, বা আমাৰ শিক্ষক সংঘ যি আছে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিলৈ যাবলৈ বিচাৰিছে। গতিকে যদি টেট লাগে আৰু যদি টেট নেলাগে বা জ্যেষ্ঠসকলক ৰেহাই দিব লাগে তেন্তে ৰেহাই দিব লাগে। এই দুধুৰ-মুধুৰ পৰিস্থিতিৰ অৱসান ঘটাব লাগে, ঘটাই পেলাই কিবা এটা সিদ্ধান্তলৈ আহিব লাগে। গতিকে আপোনালোকে কি বিচাৰে সেই মতামত ছেকশ্যনত জনাব। আৰু এই যোনটো নন টেট কোৱালিফাইডৰ তথ্য বিচাৰিছে, এই আদেশটিত কি আছে মই আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ। আপোনালোকে স্ক্ৰীণত সেই আদেশটো দেখি আছে, যোনটো আদেশ ডেপুটি ডাইৰেক্টৰ স্কুল এডুকেশ্যন এলিমেণ্টেৰীৰ ফালৰ পৰা হিমাচল প্ৰদেশৰ প্ৰতিখন ব্লকৰে ব্লক এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰলৈ আহিছে। আৰু ইয়াতে লিখিছে বিষয়বস্তু আৰ্জেণ্ট ছাবমিশ্যন অফ ইনফৰমেশ্যন ৰিগাৰ্ডিং নন টেট কোৱালিফাইড টিচাৰ্ছ কোৰ্ট মেটাৰ, যে যিসকল নন টেট কোৱালিফাইড টিচাৰ আছে তেওঁলোকে ইনফৰমেশ্যন দিব লাগে। আৰু ইয়াতে কৈছে যে যিসকল আপোনাৰ ৰেচপেক্টিভ ব্লকত আছে, যিসকল নন টিচাৰ এলিজিবিলিটি টেষ্ট টেট কোৱালিফাইড নহয়, তেওঁলোকৰ ইনফৰমেশ্যন লাগে। গতিকে আপোনালোকে এটা কমপ্লিট আৰু ভেৰিফাইড লিষ্ট তেনে শিক্ষকৰ, নন টেট কোৱালিফাইড শিক্ষকৰ ডেপুটি ডাইৰেক্টৰ অফিচ পোৱাকৈ টমৰো অৰ্থাৎ অহা কাইলৈ অৰ্থাৎ 16 ছেপ্টেম্বৰৰ কথা কৈছে, যিহেতু 15 ছেপ্টেম্বৰত পত্ৰটি দিছে, উইদাউট ফেইল জমা দিব দিছে। আৰু এই ইনফৰমেশ্যনখিনি অনগয়িং কোৰ্ট কেছ সম্পৰ্কত লাগে কানেকশ্যনত। আৰু এই ক্ষেত্ৰত কোনো ডিলে কৰিব নালাগে, অৰ্থাৎ কাইলৈ লাগে কাইলৈ দিব দিছে। আৰু যদি ডিলে কোনোবাই কৰে, বিঅ'চে কৰে, তেতিয়াহ'লে তেখেতক চিৰিয়াছলি ল'ব আৰু তেখেতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এটা ফৰ্ম দি দিছে, এটা ফৰ্ম দি দিছে, কোনটো ফৰ্মত তথ্যখিনি দিব লাগে সেই ফৰ্মত তথ্যখিনি বিচাৰিছে। গতিকে 15 ছেপ্টেম্বৰত দিছে আৰু 16 ছেপ্টেম্বৰতে তথ্যখিনি বিচাৰিছে হিমাচল প্ৰদেশৰ এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তেওঁলোকে কোৰ্ট মেটাৰ বুলি কৈ পেলাই বিচাৰিছে। তেওঁলোকে কি কাৰণে বিচাৰিছে, এওঁলোকৰ কাৰণে স্পেচিয়েল টেটৰ ব্যৱস্থা কৰিব নে এওঁলোক হেম্পাৰ হ'ব বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ থ্ৰু দি পেলাই কোৰ্টলৈ যাব, সেই কথাখিনি এতিয়ালৈকে জানিব পৰা যোৱা নাই। তথাপিও এটা চলিউশ্যনলৈ আহিব লাগে বুলি আমি সকলোৱে আশা কৰি আছোঁ, যাতে যি হয় টেট হ'লে টেটে হ'ব লাগে, আৰু যদি টেটৰ পৰা ৰেহাই দিয়ে ৰেহাই হ'ব লাগে। আৰু আপোনালোকে কি বিচাৰিছে কমেণ্ট ছেকশ্যনত জনাব। ৰাইজৰ মতামত কি, আমাৰ শিক্ষক সমাজৰ মতামত কি। ধন্যবাদ।